মোর কোৱা কথা এই দাদা কৈ আছে, তেনেহলে মোর কবই নালাগে, তোমালোকে শুনি লও। ৰাইজক এটা বস্তু স্পষ্টভাৱে বুজাইছো, আইনখনক বিশ্বাস কৰিব, ৰাজনীতি দলক বিশ্বাস নকৰিব। আইন বেলেগ, ৰাজনীতি দল বেলেগ, দল বেলেগ, আইনখন বেলেগ। কিন্তু আইন এখনেই, সংবিধান এখন আমাৰ ভাৰতীয়, নিয়ম একেটাই, অধিকাৰ সকলোৰে আছে। আমি গৰু, আমি মূৰ্খ, দাদাই আমাক মূৰ্খ আগতে বুজাইছে, তহঁতি মূৰ্খ, তহঁতি বুজি ল। আমি এইটোৱে মূৰ্খ যে ৰঙা লাইটটো দেখিলে দুটা PSO লৈ পেলাই বগা কাপোৰযোৰ পিন্ধি যোৱা মানুহজনক আমি হাত চেলিকো টিকা চেলিকো, সেইটো আমাৰ আটাইতকৈ ডাঙৰ মূৰ্খামি অসমীয়া জাতিটো। কিন্তু মোৰ বিশ্বাস আন্দোলন নহয়, এই কথাৰে কৈছো, হাতে কামেও লাগিব লাগিব প্ৰত্যেকজন অসমীয়া, পঢ়িব লাগিব, উন্নতি কৰিব লাগিব, IASও হ'ম, ডক্টৰ হ'ম, ইঞ্জিনিয়াৰো হ'ম, আৰু জুবিন গাৰ্গ হ'বলৈ যিমানখিনি তেজ পানী কৰিব লাগে সিমানখিনিও হ'ম। কিন্তু আমাৰ ন্যায়টো লাগিব স্পষ্টভাৱে। অসমত আহিবলগীয়া 26 চনত কোন চৰকাৰৰ মই নাম নকওঁ, অসম সলনি হ'ব লাগিব, সেইটোৱে সকলোৱে। যদি জুবিন গাৰ্গ জীয়াই ৰাখিব লাগে, প্ৰত্যেকটো ৰাজনীতি দলক কৈছো, জুবিন গাৰ্গৰ যদি পলিটিক্স কৰিছে, আপোনালোকৰ পতন তাতেই হৈ আছে। যদি জুবিন গাৰ্গৰ নামটো লৈ পেলাই, টেগটো লৈ পেলাই আপোনালোকে কৈ আছে যে জুবিন মহান মায়াবিনীক বজাই দিম, ৰাইজে আমাক ভোট দিব, ঘেণ্টা দিব, মই একদম